ৰাতিপুৱাৰ পৰাই পানী গৰম কৰি থকা হৈছে আৰু এইটো পাঠা ছাগলী পোৱালি এটা। ইয়াৰ বয়স 8.5 মাহমান হৈছে আৰু ইয়াক সময়ত খাচী কৰা নহ'ল কাৰণে পাঠাই থাকি গৈছিলে। সেইটো কাৰণে আজি তাক চফা কৰা হৈছে আৰু ঘৰতে, আৰু ঘৰুৱাভাৱে নেপালী কাটিং, যোনটো নেপালী কাটিং বুলি কয়, সেইটো কৰা হৈছে। আৰু ঘৰতে কাটি চাইছোঁ, মানে কিমান কেজি ওজনত কিমান কেজি নেট মাংস ওলায় সেইটো এটা আইডিয়াৰ কাৰণে। আৰু ইয়াৰ গোটাকৈ ওজন আছিল, ৰাতিপুৱাই ওজন কৰিছিলোঁ 11 কেজি 300 গ্ৰাম ওজন দেখাইছিলে। তাৰপিছত এতিয়া কটাৰ পিছত কিমান মাংস ওলায় নেট মাংস, সেইটো এটা হিচাপ চাবলৈ। আৰু এই ওচৰ পাজৰ মানুহখিনিও তাতে বিক্ৰী কৰা হ'ব আৰু ঘৰুৱা মানুহে কাটিছে ঘৰতে। মোৰ কটা আইডিয়া নাই কাৰণে মই কটা নাই। এয়া মাংসবিলাক দেখিছে, খুব ধুনীয়া মাংস ওলাইছে। আৰু 11 কেজি 300 গ্ৰাম থকা ছাগলীটো নেপালী কাটিং কৰি ইয়াৰ নেট মাংসটো কৈছোঁ 5 কেজি এপোৱা ওলালে। আৰু ঠেং, মাথা, পেটু সেইখিনি বেলেগকৈ। এইটো মাংসখিনি খুব ধুনীয়া ওলাইছে। পাঠা মাংস, পাঠা অৱশ্যে বেছি ডাঙৰ হ'লে কটা নহয়, অৱশ্যে এইটো সৰু পোৱালি আছিলে 8.5 মাহীয়া মানৰ, সেইটো কাৰণে ইয়াক কাটি দিলোঁ। নহ'লে লাষ্টত ইয়াক ব্ৰিডাৰ হিচাপে ৰখা নহ'ব, কাৰণ লোকেল জাতৰ ছাগলী হয়। সেইটো কাৰণে এনেই নষ্ট হোৱাতকৈ আজি কাটি বিক্ৰী কৰোঁ বুলি ভাবিলোঁ। আৰু প্ৰায় 600 টকা কেজি হিচাপত মই ইয়াক আজি বিক্ৰী কৰিম। আৰু 5 কেজি এপোৱা নেট মাংস আৰু ঠেং, মাথা, পেটু এজনৰ ঘৰৰ ওচৰৰে লৈছে, তেখেতক 300 টকাতে দি দিছোঁ। আৰু সেইটোৱেই টোটেলটো প্লাছ কৰিলে গম পাব যে মই এইটো কাটি কিমান কি পালোঁ। আপোনালোকে হিচাপ কৰি চালে গম পাব। আৰু বৰ্তমান এনেই আমাৰ ইয়াত ছাগলী মাংস 700 টকা কেজি, তথাপিও মই ওচৰ চুবুৰীয়াৰ ওচৰত 600 টকা কেজিকৈ বিকিলোঁ নেপালী কাটিং কৰি। এইটোৱে আছিলে ভিডিঅ'টো।